অনাথ, দৰিদ্ৰ আৰু সমাজৰ পিছপৰা অঞ্চলৰ আদিবাসী চাহ জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ। স্বেচ্ছাসেৱী অনুষ্ঠান বাডিং ফ্লাৱাৰ্ছৰ NGOৰ উদ্যোগত আৰম্ভ কৰা হৈছে বিনামূলীয়া কোচিং প্ৰশিক্ষণ। উদ্দেশ্য সমাজৰ পিছপৰা চাহ বাগান অঞ্চলৰ অনাথ, দৰিদ্ৰ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰা। সেই বিষয়ে আজি জীৱন ফুকন নগৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত বাডিং ফ্লাৱাৰ্ছ বিষয়ববীয়াসকলে এক সংবাদমেল সম্বোধন কৰি NGOৰ উদ্যোগত জৱাহৰ নৱোদয় বিদ্যালয়ত নামভৰ্তিৰ লগতে প্ৰৱেশ পৰীক্ষা আৰু কোচিং পৰীক্ষা সম্পৰ্কে বিষয়ববীয়াসকলে এইদৰে কয়। বাডিং ফ্লাৱাৰ্ছ NGOৰ ফালৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক সাংবাদিকসকলক যে আপোনালোকৰ বহুমূল্য সময় আহি আমাক দিছেহি। আজি আমি এটা আপোনালোকৰ যোগেদি প্ৰচাৰ কৰিব বিচাৰিছোঁ যে আমি এটা প্ৰকল্প আৰম্ভ কৰিছোঁ আৰু প্ৰকল্পটোৰ নাম হৈছে প্ৰজেক্ট শিক্ষণ। আমাৰ মাজত আছে প্ৰেছ কনফাৰেন্সৰ বাবে ডক্টৰ দীপক তাছা, তেওঁ মেনেজিং ডিৰেক্টৰ, আৰু লগতে আমাৰ সম্পাদক আছে NGOৰ, আৰু মই শিৱানী দত্ত উপদেষ্টা। আৰু আমাৰ প্ৰজেক্ট শিক্ষণটো যিটো হৈছে, আমি যিসকল পিছপৰা শ্ৰেণী আছে ছাত্ৰ ছাত্ৰীসকল আৰু বিশেষকৈ আমি আদিবাসীসকলক গুৰুত্ব দিছোঁ যে তেওঁলোকক আমি ফ্ৰী অফ কষ্ট কোচিং দি জৱাহৰ নৱোদয় বিদ্যালয়ত এডমিশ্যন ল'বলৈ ৰেডি প্ৰিপেয়াৰ কৰোঁ যাতে, আৰু তেওঁলোকৰ ভৱিষ্যতটো এটা ভাল দিশে গঢ় দিবলৈ আমি সেইটো চেষ্টাত লাগিছোঁ। আৰু এইটো প্ৰজেক্টৰ সন্দৰ্ভত আমাৰ DC ছাৰে আমাক সহায় কৰিছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ, লগতে আমাৰ ইনস্পেক্টৰ অফ স্কুল সমীৰণ বৰা ছাৰেও সহায় কৰিছে। আৰু বিতংকৈ ক'বলৈ মই আমাৰ দীপক তাছা ছাৰক অনুৰোধ জনাইছোঁ। সকলোকে ধন্যবাদ আপোনালোকে ইয়ালৈ আহি পেলাই আমাক নিউজখিনি কভাৰ কৰিবৰ কাৰণে। প্ৰথম কথা হ'ল আমাৰ NGOৰ নাম হ'ল বাডিং ফ্লাৱাৰ। আমি NGOৰ মেম্বাৰ সকলো। মই ডক্টৰ দীপক তাছা। চ' আমি ৰিচেণ্টলি এটা ইনিচিয়েটিভ লৈছোঁ JNV জৱাহৰ নৱোদয় বিদ্যালয়, আপোনাৰ সকলোৱে শুনিছে চাগে। চ' তাৰ কাৰণে ক্লাছ 5ৰ ষ্টুডেণ্টখিনি 5ৰ পৰা 6লৈ যাব, যিখিনি এতিয়া যিখিনি 5ত পঢ়ি আছে, ত' তেওঁলোকৰ কাৰণে এণ্ট্ৰেঞ্চ হয়। চ' এণ্ট্ৰেঞ্চ এই বছৰ আমাৰ আছে, এতিয়া সদ্যহতে ফৰ্ম ফিল আপ চলি আছে টিল 28 জুলাই। চ' 28 জুলাই লাষ্ট ফৰ্ম ফিল আপ ডেট আছে, এণ্ড এক্সাম এই বছৰ শ্বেডিউল হৈছে 13 ডিচেম্বৰ। চ' আমি কি কৰিছোঁ, যিহেতু আমাৰ নৱোদয় বিদ্যালয় আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো গভৰ্ণমেণ্ট ইনিচিয়েটিভ হয়, আৰু তাত কি হয় মেইনলি যিকেইটা ৰুৰেল এণ্ড আণ্ডাৰ প্ৰিভিলেজ ইকনমিকেলি প'ৰ তেওঁলোকৰ ষ্টুডেণ্টখিনিৰ মানে সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে এইটো ইনিচিয়েটিভ লোৱা গৈছিলে। চ' মই নিজে এজন নৱোদয়ত ষ্টুডেণ্ট আছিলোঁ, চ' সেইটো কাৰণে মই এইটো ইনিচিয়েটিভত আগভাগ লৈছোঁ। আৰু সেইটো কাৰণে মই আমাৰ DC ছাৰক এপ্ৰ'চ কৰিছিলোঁ, DC ছাৰো আমাক সহায় কৰিছে, প্লাছ আমাৰ স্কুল ইনস্পেক্টৰ সমীৰণ বৰা তেখেতেও আমাক সহায় কৰিছে, প্লাছ আমাৰ NGOৰ সকলো মেম্বাৰ তেওঁলোক আগবাঢ়ি আহিলে এইটো ইনিচিয়েটিভ সফল কৰিবৰ বাবে। চ' আমাৰ যি ইনিচিয়েটিভ লৈছোঁ সেই ইনিচিয়েটিভটোৰ নাম হৈছে শিক্ষম মানে শিক্ষাৰ দিশত আমি কেনেকুৱাকৈ আণ্ডাৰ প্ৰিভিলেজ ল'ৰাখিনিক আগবঢ়াই লৈ যাওঁ। চ' ইয়াত মেইনলি যিহেতু উজনি অসমত বিশেষকৈ আমাৰ ডিব্ৰুগড় তিনিচুকীয়া ডিষ্ট্ৰিক্ট এইখিনি মেইনলি আমাৰ ট্ৰাইবছ আৰু আদিবাসী ল'ৰা ছোৱালী বেছি আছে। চ' তেওঁলোকৰ আপোনালোকৰ আৰ্থিক অৱস্থা, আপোনাৰ শিক্ষাৰ অৱস্থা আপোনালোক সকলোৱে জানেই, বহুত মানে প'ৰ কণ্ডিশ্যনত আছে। চ' সেইখিনি কাৰণে আমি কি কৰিলোঁ, আমাৰ NGO ফালৰ পৰা আমি তেওঁলোকৰ এতিয়া ফৰ্ম ফিল আপ কৰাই আমি নিজে হাউচ টু হাউচ ভিজিট দি পিনি ফৰ্ম ফিল আপ কৰিবলৈ চেষ্টা কৰিছোঁ। যিহেতু এতিয়া সময় কম, সেইটো কাৰণে আপোনালোকৰ সহায় লৈছোঁ যাতে এই নিউজটো মেক্সিমাম অফ দ্য ষ্টুডেণ্টে গম পায়। আমি অনলাইন যিটো আমাৰ লিংক হয় আমি শ্বেয়াৰ কৰি দিম, সেই লিংকৰ থ্ৰুৱেদি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, আৰু বিফ'ৰ 28 জুলাই যাতে মেক্সিমাম ফৰ্ম ফিল আপ হয়। তাৰপিছত ফৰ্ম ফিল আপ হোৱাৰ পিছত নেক্সট ফেজ আমাৰ জাষ্ট এণ্ট্ৰেঞ্চৰ 1 মাহৰ আগত আমি যিখিনি এনৰোল কৰিব পাৰোঁ, চ' 100 হওক বা 200 হওক, যিমান ষ্টুডেণ্ট হওক, আমি তেওঁলোকক ফ্ৰী অফ কষ্ট যি এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে যি কিতাপ লাগে বা এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে কোচিং লাগে, সেইখিনি আমি ব্যৱস্থা কৰিছোঁ ফ্ৰী অফ কষ্ট। চ' ফ্ৰী বুক ডিষ্ট্ৰিবিউশ্যন হ'ব, এলং উইথ ফ্ৰী কোচিং দিয়া হ'ব। সেইটো আমি ডিব্ৰুগড়তে কৰিম। চ' সদ্যহতে আমি লোকেশ্যন ডিব্ৰুগড়ত ছেটআপ কৰি থৈছোঁ। চ' আমি এতিয়া মেক্সিমাম এনৰোল হোৱাটো বিচাৰিছোঁ ষ্টুডেণ্ট। চ' সেইটো কাৰণে আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ। আপোনালোকৰ
সহায় সুযোগ কৰক যাতে মেক্সিমাম ষ্টুডেণ্ট আমি এনৰোল কৰিব পাৰোঁ, মেক্সিমাম দুখীয়া ল'ৰা ছোৱালীখিনিক আমি নৱোদয়ত পঠাব পাৰোঁ আৰু তেওঁলোক ভৱিষ্যত যাতে গঢ় লয়। আৰু আপোনালোকক জানি সুখী হ'ব যে আমাৰ ইয়াৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আজিৰ দিনত যি SP আছে তেখেতো নৱোদয়ত পঢ়া হয় আৰু আমাৰ যি DC হয় তেওঁ নৱোদয়ত পঢ়া হয়। চ' তেওঁলোকক মই এপ্ৰ'চ কৰিলোঁ, তেওঁলোক মোক সহায় কৰিছে। চ' তেওঁলোককো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে আমাৰ এই নিউজখিনি যাতে মেক্সিমাম লোকৰ তাত গৈ পায় আৰু এই আমাৰ শিক্ষাম যি ইনিচিয়েটিভ লৈছে যাতে সফল হয়। ধন্যবাদ। নমস্কাৰ, মই পংকজ সাগৰ, মই বাডিং ফ্লাৱাৰ্ছ NGOৰ সভাপতি হিচাপে মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ যোনটো এইটো বিনামূলীয়া শিবিৰ যোনটো আমি আয়োজিত কৰিম, সেই শিবিৰটোৰ কাৰণে আপোনালোকে আমাৰ কণ্টেক্ট নম্বৰ হৈছে আপোনাৰ 8472882909 এইটো নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু আমাৰ buddingflower@gmail.com আমাৰ এটা জিমেইল আছে, সেইটোত আপোনালোকে তাৰ থ্ৰুদিও আমাক কণ্টেক্ট কৰিব পাৰিব। আৰু আপোনালোকৰ যদি কিবা কুৱেৰিজ থাকে, কিবা সুধিবলগীয়া থাকে, যদি আমাক পাৰ্চনেল আমাৰ দিয়া নম্বৰটো যদি আপোনালোকে কণ্টেক্ট কৰে, আমি আপোনালোকক বিতংভাৱে গোটেই আমাৰ যিটো বিনামূলীয়া প্ৰশিক্ষণৰ যি বস্তু যে কেনেকুৱা আয়োজিত কৰিম, ক'ত আয়োজিত কৰিম, আমি সম্পূৰ্ণ তথ্য আপোনালোকৰ হাতত আমি দাঙি ধৰিম। ফাইনেন্সিয়েল হেৰিটো কথা আছে, আমি ইনিচিয়েটিভটো লৈছোঁ মানে যিখিনি বেকৱাৰ্ড ছেকশ্যন অফ পিপল আছে, যিখিনি দুখীয়া শ্ৰেণীৰ লোক আছে BPL কেটেগৰী, তেওঁলোক যাতে আগবাঢ়ি আহক, আমাৰ লগত যোগাযোগ কৰক আৰু লগতে তেওঁলোকক যাতে আমি আৰু অকণমান আগুৱাই নিব পাৰোঁ। সেইটো কাৰণে এভৰিথিং যিমান যি আছে ফ্ৰী অফ কষ্ট হ'ব আৰু লগতে তেওঁলোকৰ খোৱা বোৱাৰো আমি ব্যৱস্থা কৰিছোঁ। ষ্টাডি মেটেৰিয়েল যিখিনি আছে সেইখিনিৰো ব্যৱস্থা কৰা হৈছে। ফেকাল্টিখিনি আছে, তেওঁলোক নৱোদয়ৰ পৰাই পাছ কৰা ফেকাল্টি পাব। আৰু আপোনালোকৰ জৰিয়তে আমি গোটেই ডিব্ৰুগড়বাসীক মানে জনাব বিচাৰিছোঁ যে বহুত ধুনীয়া এটা এইটো প্ৰকল্প আমি হাতত লৈছোঁ আৰু সকলোৱে যাতে গম পায় আৰু আমাক যোগাযোগ কৰিবলৈ চেষ্টা কৰে। আৰু ইভেন আমি এইখিনিও ইনিচিয়েটিভ লৈছোঁ যে যদি কোনোবাই আমাক কণ্টেক্ট কৰে যে এইখন গাৰ্ডেনত আছে বা এইখিনি এৰিয়াত আছে ছাত্ৰ ছাত্ৰীসকল ইণ্টাৰেষ্টেড, তেতিয়া আমি ড'ৰ টু ড'ৰ গৈ ফৰ্ম ফিল আপ কৰি তেওঁলোকক সেইখিনি সুবিধা দিম। লাগিলে তেওঁলোকে ইয়ালৈ অফিচলৈ নাহিলেও হয়, আমি নিজেই গৈ ঘৰে ঘৰে সেইখিনি প্ৰচাৰ কৰিম আৰু লগতে অন স্পট ৰেজিষ্ট্ৰেশ্যনখিনি কৰি দিম আৰু ফুলি প্ৰিপেয়াৰ্ড কৰিম যাতে মেক্সিমাম টু মেক্সিমাম ছাত্ৰ ছাত্ৰী আমাৰ ডিব্ৰুগড়ৰ পৰা গৈ জৱাহৰ নৱোদয় বিদ্যালয়ত ছিট পায় আৰু তেওঁলোকে ভাল নাগৰিক হিচাপে তাৰ পৰা ওলাই আহে আৰু ডিব্ৰুগড়খনৰ নাম উজ্জ্বল কৰে। হয়, বাডিং ফ্লাৱাৰ্ছ সেইটো একচুৱেলি আমি শিক্ষাৰ ফালে বেছি আমি গুৰুত্ব দিছোঁ প্ৰথম অৱস্থাত। তাৰ পাছত আমাৰ বেলেগ যদি প্ৰকল্প আহে আমি নিশ্চয় আপোনালোকক জনাম। এতিয়া হৈছে সাক্ষৰতাৰ হাৰ যিটো আমাৰ ডিব্ৰুগড়ৰ সেইটো বৃদ্ধি কৰাতহে আমি চাইছোঁ। সেইটো কাৰণে আমি যিখিনি শিক্ষা দিওঁ ল'ৰা ছোৱালীসকলক বা যিখিনি সুবিধা দিওঁ আমি এইখিনি চব ফ্ৰী অফ কষ্ট দি আছোঁ। আমাৰ মানকটা টি ষ্টেটত আমাৰ যিখন স্কুল আছে আৰু চেঁচা টি ষ্টেটত আমাৰ LP স্কুল যিবিলাক আছে গভৰ্ণমেণ্ট স্কুল, মাইজানত আছে, তাত আমি ফ্ৰী অফ কষ্ট টিউশ্যন বুলি নকওঁ, আমি সেই শিক্ষাটো দিওঁ। যোনে যেনেকৈ পাৰে আহে আৰু আমাৰ যিসকল মেম্বাৰ্ছ আছে, ষ্টুডেণ্টছ আছে মেক্সিমাম কলেজবিলাকৰ, তেওঁলোকে বিনামূলীয়াভাৱে শিক্ষাখিনি দিয়ে। আৰু আমাৰ যিটো ফাণ্ডিঙৰ কথা কৈছে, আমাৰ মান্থলি আমি কণ্ট্ৰিবিউট কৰি আমি NGOটো চলাই আছোঁ। লগতে NGOৰ কিছুমান ভাল ভাল প্ৰজেক্ট যেতিয়া ডিজাষ্টাৰ হয় তেতিয়া ৰিলিফ ডিষ্ট্ৰিবিউশ্যন হয় আমাৰ, মানে যোনটো সময়ত যিটো লাগে আমি সেই দিশে আগবাঢ়ি গৈ আছোঁ। অসম আদিত্য, ডিব্ৰুগড়।